সৰু থাকোঁতে আইতাই খুব বনাইছিলে জানেনে এই জলপানবিধ পিছে আমি ডাঙৰ হৈ আৰু খোৱাটো লাহে লাহে কমি আহিলে কিন্তু আজি ভাবিলোঁ যে কি যিহেতু বৰা চাউল আছিলেই ঘৰত তো বনায়ে দিওঁ এই ৰেচিপিটো কাৰণ বহুত বছৰ হ'ল নাই খোৱা আৰু খাবলৈ ইমানেই টেষ্টি লাগে নহয় তো বৰা চাউলখিনি একো নাই জাষ্ট ৰাতিটো তিয়াই থ'লে হ'ল আৰু ইমান ইজি জলপান কি ক'ম আমাৰ অসমীয়াবোৰৰ তাতে ঢেৰ সাৰা অপশ্যন থাকে দেই ব্ৰেকফাষ্টৰ মানে জাষ্ট খালেই হ'ল আৰু বনাই কৰি আৰু সময় হ'লে হ'ল আৰু লগতে মই নাৰিকলো দিম নাৰিকল দিলে খুব ভাল লাগে সো কি কৰিছোঁ বৰা চাউলকেইটা ধুনীয়াকৈ ৰাতি তিয়াই থৈছোঁ তাৰপিছতে চাফা কৰি ধুই মেলি অকণমান ঘিত চাউলকেইটা ভাজি লৈ তাত ৰুকি থোৱা নাৰিকল অকণমান দিছোঁ ৰুকি থোৱা নাই দেই নাৰিকলখিনি মই মিক্সিত মাৰি লৈছোঁ ৰুকি থোৱা হ'লেও হ'ব মই পিছে ৰুকি থোৱা নাই মিক্সিত মাৰি লৈছোঁ আৰু চাউলকেইটা বেছি টাইম নালাগে সিজিবলৈ খুব বেছি 10 মিনিটমান তো সিজাৰ পিছত এইখিনি দি ইয়াত আকৌ চেনি তেনি একো নিদিওঁ গুড় দি খাই বেছি ভাল লাগে অকণমান গুড় লগতে গৰম গাখীৰ উফ কি যে মজা কেতিয়াবা ট্ৰাই কৰি চাবচোন চিৰিয়াছলি